হেল্ল' এভৰিৱান, আজি সৰুকৈ ভিডিঅ' এটা শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। এয়া আমাৰ ঘৰত থকা শেৱালি গছজোপাৰ পৰা মই এনেদৰে ফুল আৰু পাত কিছুমান আনিছিলোঁ। মানে আজি ইয়াৰে বৰ কেইটামান বনাই পেলাই মাকো খুৱাওঁ বুলি ভাবিছোঁ আৰু এনেদৰে এয়া ৰেডি কৰি লৈছিলোঁ। আমাৰ ঘৰত বহুত বছৰ আগৰ পৰাই গছজোপা আছে যদিও ফুল লাগি থাকে যদিও মায়ে কেতিয়াও তেনেকৈ খাবলৈ বিচৰা নাছিলে। আচলতে ভয় কৰিছিলে। খাই বুলি জানো যদিও আমাৰ খোৱা হোৱা নাছিলে। তাকে ভাবিলোঁ এইবাৰ খোৱা যাওক। আৰু ইয়াতে মেডিচিনেল গুণ বহুত আছে, হেল্থৰ কাৰণে বহুত ভাল হয়। সেইটো কাৰণে আজি বনাই পেলালোঁ আৰু মাকো খোৱালোঁ। পকৰা পকৰা পকৰী গোন্ধ পাইছানে? গোন্ধ পাইছা? ৰ'বা মই দি আছোঁ ৰ'বা। কেনেকুৱা পাইছা? কেনেকুৱা পাইছা? কেনেকুৱা পাইছা? ভাল পাইছানে বেয়া পাইছা? ভাল লাগিছে? অঁ, তিতা লগা নাই নহয়? তাকে ইমান বছৰে খোৱা হোৱা নাছিলে ন? অলপ অলপ তিতা লাগিছে, কিন্তু ক'বলৈ জনা নাই। সেইকণটো লাগিবই আৰু। এতিয়াৰ পৰা বনাই বনাই খাব লাগিব আৰু। হয়, এতিয়াৰ পৰা বনাই বনাই খাব লাগিব আৰু।